নমস্কাৰ বন্ধুসকল আৰবি আসামি চেনেলৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিও আমি আপোনালোকৰ বাবে যথেষ্ট তথ্যমূলক অটো নিউজ লৈ আহিছো গাড়ী মটৰ সম্পৰ্কীয় বাতৰি লৈ আহিছো গতিকে আশা কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু উপকৃত হ'ব ভিডিঅটো চাই তেনেহলে বলক আজি সদায় কৰাৰ নিচিনাকৈ আজি প্ৰথম যান বাহনৰ বাতৰি স্কুটাৰ বা মটৰচাইকেলৰ শিক্ষক বাতৰি লৈ যাওঁ তাৰ পাছত আমি চাৰিচকীয়া যান বাহনৰ বিষয়ে বাতৰি লৈ যাম প্ৰথম বাতৰিৰ ফালে আহিছো প্ৰথম বাতৰি আকৌ সদায় হোৱাৰ দৰে এখন ইলেক্ট্ৰিক স্কুটাৰ বা ইলেক্ট্ৰিক বাইকৰ বিষয়ে আপোনালোকে অকিনাৱা নামৰ কোম্পানীটোৰ নাম নিশ্চয় শুনিছে অত্যন্ত বিখ্যাত কোম্পানী অকিনাৱা লাইট নামৰ এখন নতুন স্কুটাৰ ভাৰতীয় বজাৰত মুকলি কৰাৰ যোজনা চলাইছে আৰু এলইডি হেডল্যাম্প আৰু এলইডি লেম্পৰ মটৰচাইকেলখন অহাৰ যথেষ্ট সম্ভাৱনা আছে আৰু কোনো ঠাইত পৰীক্ষামূলকভাৱে স্কুটাৰখন চলোৱাও দেখা পোৱা গৈছে বাকি কোনো ধৰণৰ তথ্য স্কুটাৰখনৰ বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই জানিব পৰা হলে নিশ্চয় মই আপোনালোকক তথ্যবিলাক জনাম অন্য এটা ই-বাইক কোম্পানীৰ বিষয়ে মই আৰু এটা কথা পাতিব বিচাৰিছো আপোনালোকে ৰিভল্ট নামৰ যেটো নতুন ই-বাইক কোম্পানী হেতৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই ৰিভল্টে তেওঁলোকৰ RV400 নামৰ যিখন বাইক হে বাইকখনৰ ডেলিভাৰী আৰম্ভ কৰিছে প্ৰথম পৰ্যায়ত দিল্লীত ডেলিভাৰী হোৱাৰ পিছত ভাৰতৰ অন্য চহৰবিলাকতো ডেলিভাৰী আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে তেওঁলোকৰ অন্যখন মটৰচাইকেল RV300 এই মটৰচাইকেলখনো অত্যন্ত সোনকালে বজাৰত মুকলি কৰা হ'ব মূল্যৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ RV300 2999 টকাৰ EMI ত আপোনালোকে ল'ব পাৰিব নহলে 84990 টকাৰ সম্পূৰ্ণ মূল্য দি আপোনালোকে ক্ৰয় কৰিব পাৰিব আনহাতে RV400 স্কুটাৰ মটৰচাইকেলখন 3499 আৰু 3999 টকাৰ EMI দুটা বেলেগ পেকেজত ইমান টকাৰ EMI আৰু 98999 টকাৰ সম্পূৰ্ণ মূল্য দি আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু তিনিও ক্ষেত্ৰতে 37 মান্থ 37 মাহৰ EMI প্ৰযোজ্য হ'ব আৰু এটা এটো আসলতে ই স্কুটাৰ বা ই বাইকৰ বিষয় নহয় ই ৰিক্সাৰ বিষয়ে এটা বাতৰি আছে অটো ৰিক্সা বেংগলুৰুৰ বেষ্ট এটা কোম্পানী এলট্ৰিগিন নামৰ এটা কোম্পানীয়ে ঘোষণা কৰিছে তেওঁলোকে 53 কিলোমিটাৰ পাৰ আৱাৰ স্পিডলৈকে চলিব পৰা এখন ইলেক্ট্ৰিক ৰিক্সা হাজি উলিয়াইছে 9 কিলোৱাট আৰু 48 ভল্টৰ এই ৰিক্সাখন 10 কিলোৱাট বেটাৰীৰ সৈতে উপলব্ধ হ'ব আৰু এবাৰ চাৰ্জ হলে ই 125 কিলোমিটাৰ এবাৰ চাৰ্জ হলে চলিব পাৰিব বুলি জানিব পৰা গৈছে পিছৰ খবৰলৈ আহিছো পিছৰ খবৰ মতে মহিন্দ্ৰই ফ্ৰান্সৰ পেগট নামৰ মটৰচাইকেল কোম্পানীটো সম্পূৰ্ণৰূপে নিজৰ অধীনস্থ কৰিলে আৰু উল্লেখযোগ্য যে 2015 চনতে তেওঁলোকে এই পেগট মটৰচাইকেলছৰ 51% 51% শেয়াৰ তেওঁলোকে নিজৰ অধীনস্থ কৰিছিল আৰু বাকি 49% শেয়াৰ বৰ্তমান 2019 চনত কিনি গোটেই কোম্পানীটো নিজৰ অধীনস্থ কৰিলে আৰু উল্লেখযোগ্য যে এই পেগট মটৰচাইকেল ব্ৰেণ্ডৰ অধীনত 2021 চনত তেওঁলোকে 7খন নতুন মটৰ বাইক মুকলি কৰি দিয়াৰ কথা ঘোষণাও কৰিছে বাজাজ পালচাৰ নিয়ন নামৰ যিখন মটৰচাইকেল আছিল সেই মটৰচাইকেলখনত এতিয়া পেট্ৰল টেংক সাইড কভাৰ হৈতে মটৰচাইকেলখন উপলব্ধ হ'ব মটৰচাইকেলখনত কেৱল একোনে হালনি হোৱা হৈছে ইঞ্জিনৰ কোনো হালনি নাই মূল্যটো কোনো ধৰণৰ হালনি দেখা পোৱা হোৱা নাই বৰ্তমানৰ মটৰচাইকেলখন 75200 ভাৰতীয় মূল্যত উপলব্ধ 1 এপ্ৰিল 2020 চনৰ পিছৰ পৰা বাজাজতই ভাৰতত হাস্কভাৰ্না নামৰ এখন নতুন মটৰচাইকেল এখন নহয় হাস্কভাৰ্না নামৰ এটা নতুন ব্ৰেণ্ডৰ মটৰচাইকেল ভাৰতীয় বজাৰত মুকলি কৰাৰ কথা চিন্তা কৰিছে আৰু মুখ্যতঃ হাস্কভাৰ্না কোম্পানীটো আসলতে KTM কোম্পানীৰ অধীনস্থ এটা কোম্পানী গতিকে KTMৰ ম্যাক্সিমাম শেয়াৰ্স বাজাজৰ অধীনত আছে গতিকে হাস্কভাৰ্নাও একচুয়ালি বাজাজৰ অধীনতে এটা নতুন ব্ৰেণ্ড হিচাপে ভাৰতীয় বজাৰত মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে আজিৰ টু হুইলাৰ্স মটৰচাইকেলছৰ বিষয়ে বাতৰি ইমানে এতিয়া আমি গাড়ীৰ বাতৰিলৈ আহো গাড়ীৰ বাতৰিৰ ক্ষেত্ৰত প্ৰথম বাতৰি আহিছে মাৰুতি সুজুকিৰ ফালৰ পৰা অলপ নিৰাশাজনক খবৰ মাৰুতি সুজুকি ৱেগনাৰ নামৰ যিখন গাড়ী আছিল নতুন মডেল তেওঁলোকে NCAP ক্ৰেশ টেষ্টত মাত্ৰ 2 ষ্টাৰ ৰেটিং পাবলৈ সক্ষম হৈছে গাড়ীখনৰ যেটো সিঙ্গল এয়াৰবেগ মডেল আছে হেতু টেষ্ট কৰা হৈছিল আৰু প্ৰাপ্তবয়স্কৰ বাবে টেষ্টত ই 17 নম্বৰৰ ভিতৰত 6.93 নম্বৰ পাবলৈ সক্ষম হ'ল আৰু শিশুৰ বাবে 49 নম্বৰৰ ভিতৰত 49 নম্বৰৰ ভিতৰত মাত্ৰ 16.33 নম্বৰহে পাবলৈ সক্ষম হ'ল আৰু বন্ধুসকল আপোনালোকক এটা মই অনুৰোধ জনাও যে সুৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ মই গাড়ী মটৰৰ বিষয়ে কথা পাতিছো গাড়ী মটৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে যেন কোনো কৃপনালি নকৰে অলপ টকা পইচা বেছিকৈ দিব লগা হলেও গাড়ীখনৰ সদায় মানে
যিটো বেছি সুৰক্ষিত গাড়ী যিখন বেছি সুৰক্ষিত গাড়ী সেইখন লোৱাটোহে আপোনালোকে যেন বিচাৰ কৰে আপোনালোকৰ বাবে এইটো অনুৰোধ ঠিক আছে পিছৰ বাতৰিলৈ আহিছোঁ পিছৰ বাতৰি Hyundai নামৰ কোম্পানীটোৰ ফালৰ পৰা আহিছে Hyundai কোম্পানীটোৱে 2020 চনৰ যিখন i20 এক্টিভ নামৰ গাড়ী সেইখন বজাৰত মুকলি কৰি দিছে প্ৰাৰম্ভিক মূল্য হ'ব 7.74 লাখ টকা এক শ্বৰুম দিল্লীৰ হিচাপত SX আৰু SX Dualton এই তিনিটা ভেৰিয়েণ্টৰ সৈতে গাড়ীখন উপলব্ধ হ'ব দুটা ইঞ্জিন অপচনৰ সৈতে গাড়ীখন আহিব 1.2 লিটাৰ 4 সিলিণ্ডাৰ পেট্ৰল ইঞ্জিন 1.4 লিটাৰ 4 সিলিণ্ডাৰ ডিজেল ইঞ্জিন এই দুটা ইঞ্জিনৰ সৈতে উপলব্ধ হ'ব যেটো 5 স্পীড ম্যানুৱেল ট্ৰান্সমিশ্যন আৰু 6 স্পীড ম্যানুৱেল ট্ৰান্সমিশ্যন দুটা মানে গিয়াৰ অপচনত গাড়ীখন উপলব্ধ হ'ব 5 স্পীড ম্যানুৱেল ট্ৰান্সমিশ্যনৰ যেটো ইঞ্জিন হ'ব হেতু পেট্ৰল ইঞ্জিন হ'ব আৰু 82 bhp ক্ষমতা আৰু 115 নিউটন মিটাৰ টৰ্ক উৎপন্ন কৰিব পাৰিব আৰু যেটো 6 স্পীড ম্যানুৱেল ট্ৰান্সমিশ্যনৰ ইঞ্জিন হ'ব হেতু ডিজেল ইঞ্জিন হ'ব আৰু 89 bhp ক্ষমতা আৰু 220 নিউটন মিটাৰ টৰ্ক এই ইঞ্জিনটোৱে উৎপন্ন কৰিব পাৰিব ইয়াৰ লগতে 2020 চনৰ যিখন ইলাইট i20 নামৰ হেচবেক গাড়ী হ'ব সেই গাড়ীখনৰ কোনো ঠাইত পৰীক্ষামূলকভাৱে চলোৱা দেখা পোৱা গৈছে গতিকে তাৰ বিষয়ে নতুন খবৰ আহিলে আপোনালোকক মই আগৰ বাতৰিত নিশ্চয় জনাম ভাৰতলৈ আহিব লগা স্কোডা অক্টাভিয়াৰ চতুৰ্থ যেটো সংস্কৰণ হ'ব তাৰে কিছু কথা জানিব পৰা গৈছে গাড়ীখন ভক্সৱাগনৰ গল্ফ নামৰ যিখন গাড়ী আছে তাৰ হৈতে একেটা প্লেটফৰ্মত আহিব বুলি জানিব পৰা গৈছে 1.5 আৰু 2 লিটাৰ পেট্ৰল আৰু লগতে 2 লিটাৰ ডিজেল ইঞ্জিনৰ হৈতে গাড়ীখন উপলব্ধ হ'ব আৰু সকলো ইঞ্জিনতে ম্যানুৱেল আৰু DCT অটোমেটিক এই দুইটা গিয়াৰ অপচনতে অটোমেটিক বা আৰু ম্যানুৱেল দুইটা অপচনতে গাড়ীখন উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে DCT অটোমেটিকৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে মোৰ আগৰ ভিডিও চাব পাৰে আপোনালোকে তাতে মই সহজভাৱে অটোমেটিক ট্ৰান্সমিশ্যনৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে কৈছো পিছৰ বাতৰিলৈ আহিছোঁ পিছৰ বাতৰিৰ মতে জনপ্ৰিয় গাড়ী কোম্পানী ফৰ্ড আৰু টাটাৰ দুখন গাড়ী ফৰ্ড ইকোস্পৰ্ট আৰু টাটা হেৰিয়াৰ এই দুইখন গাড়ী BS6 মডেলটো বিভিন্ন ঠাইত টেষ্টিংৰ বাবে পৰীক্ষামূলকভাৱে চলোৱা দেখা পোৱা গৈছে তাৰ লগতে টাটাৰ আৰু এখন নতুন গাড়ী টাটা বাজাৰ্ড এই গাড়ীখনো হয়তো ভাৰতীয় বজাৰত অতি সোনকালে মুকলি কৰা হ'ব এখনো পৰীক্ষামূলকভাৱে চলোৱা দেখা পোৱা গৈছে আৰু নতুন জেনাৰেশ্যন যিখন টাটা টিয়েগো হ'ব এইখনৰো পৰীক্ষামূলকভাৱে চলোৱা কিছু ঠাইত দেখা পোৱা গৈছে পিছৰ খবৰলৈ আহিছোঁ পিছৰ খবৰ মতে টয়োটা ৰেইজ নামৰ গাড়ীখন যিখন মই যোৱাবাৰ বাতৰিত ৰাইজ নামেৰে কৈছিলোঁ আচলতে নামটো ৰাইজ নহয় ৰেইজ REIZE গাড়ীখন 1 লিটাৰ টাৰ্বোচাৰ্জ পেট্ৰল ইঞ্জিনৰ হৈতে অহাটো প্ৰায় নিশ্চিত হৈছে গাড়ীখন DNGA নামৰ এটা প্লেটফৰ্মৰ ওপৰত নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু গাড়ীখন ভাৰতীয় বজাৰত অতি সোনকালে মুকলি কৰি দিয়া হ'ব বুলিও জানিব পৰা গৈছে বন্ধুসকল আজিৰ খবৰ বাতৰি ইমানেই আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল তলত কমেন্ট কৰি ক'ব আপোনালোকৰ দিহা পৰামৰ্শ থাকিলেও তলত দিব আৰু লগতে মই আজি আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যিবিলাক আপোনালোকৰ সুৰক্ষাৰ বাবে যিবিলাক বস্তু আছে সামগ্ৰী আছে ধৰক বাইক চলাওঁতে হেলমেট বা গাড়ী চলাওঁতে সিট বেল্ট এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক আপোনালোকে যেন সদায় ব্যৱহাৰ কৰে আৰু সুৰক্ষিত হৈ গাড়ী চলায় আপোনালোকক অনুৰোধ কৰিছোঁ আৰু এই অনুৰোধৰে আজিৰ ভিডিওটোৰ সামৰণি মাৰিছোঁ নমস্কাৰ